আপোনাৰ নাম? বিদ্যুৎ দত্ত। ক'ৰ ঘৰ আপোনাৰ? মোৰ ঘৰ মই থাকোঁ এতিয়া ডিগবৈত, আগতে চাবুৱা আছে। 27টা ছোৱালীক লৈ আপোনাক ধৰা হৈছে, ইয়াত বহাই থোৱা হৈছে, কিয় কাৰণে? 27টা ছোৱালী ধৰা হৈছে মানে 27টা নহয়, 26টা। এটা জাষ্ট ছোৱালী এজনী জাষ্ট হ'বলৈ আহিছিলে। তো কথাটো হ'ল কি হয়, ধৰা এইটো কাৰণে হৈছে যে ছোৱালীখিনি গৈ আছিলে কোম্পানী, কেপিয়াৰ কোম্পানী নামৰ কোম্পানী এটা কাম কৰিবৰ কাৰণে। তাহাঁতৰ টিকেট অলৰেডি দুমাহৰ আগত বিবেক এক্সপ্ৰেছৰ টিকেট নাপায় কাৰণে বেলেগৰ নামত সিহঁতক টিকেট কৰা হৈছিলে, আৰু বেলেগৰ নামত সিহঁতি ট্ৰেভেলিং কৰিছিলে উইথ আধাৰ কাৰ্ড। তো সেইটো কাৰণে সিহঁতক ইয়াত তিনিচুকীয়াত নমাই দিয়া হ'ল বেলেগৰ নামত ট্ৰেভেলিং কৰাৰ কাৰণে। এই আধাৰ কাৰ্ডটো কোনে বনাইছিলে? বনাইছিলে। এইটো 2 নম্বৰ গম পাই নাপায়? একচুৱেলি 2 নম্বৰ হয় বুলি মোৰ এতিয়া ৰিয়েলাইজ হৈছে, কিন্তু কথাটো হ'ল জাষ্ট ট্ৰেইনত ট্ৰেভেলিং কৰিবৰ কাৰণে, কাৰণ সিহঁতি কাম কৰিব নিজৰ আধাৰ কাৰ্ডে, জাষ্ট ট্ৰেভেলিঙৰ পাৰ্পজতহে বনোৱা হৈছিলে। এই ছোৱালী ক'ত লৈ গৈছিলে আপুনি? সেইটো তামিলনাডু কেপিয়াৰ কোম্পানী। কেপিয়াৰ কোম্পানীটো ৰেজিষ্টাৰ্ড হয়? হয়। কি কাৰণে লৈ যোৱা হৈছিলে? সিহঁতি তাত চিলাই মেচিনৰ ফেক্টৰী আছে, তো তাত সিহঁতি কাম কৰিবৰ কাৰণে ট্ৰেইনিং কৰি কাম কৰিবৰ কাৰণে গৈ আছিলে একচুৱেলি। আৰু ছোৱালীজনী যিমান ছোৱালী আছে টোটেলি মানুহৰ ঘৰত গম পাইছিলে? ডেফিনেটলি আমি চবৰ ভিডিঅ' ডিক্লেৰেশ্যন লৈছোঁ, উইথ ডকুমেণ্ট ডিক্লেৰেশ্যন লৈছোঁ, আৰু চবৰ গাৰ্জেনক আমি অৱগত কৰা হৈছে, আৰু অৱগত কৰিছে কাৰণে একচুৱেলি এটি লাগেজ লৈ আহিব পাৰিছে, নহ'লেতো খালী হাতে আহিলেতো। চবকে আমি এজ এ ফৰ্মেলিটি যেনেকৈ যি কৰিব লাগে সেইখিনি কৰি দিয়ে পঠাইছোঁ। ডুপ্লিকেট আপুনি আধাৰ বনাই লৈ গৈছিলে, কেনেকৈ ভেৰিফিকেশ্যন কৰিছে? মই ক'লোৱে অলৰেডি যে সিহঁতক ট্ৰেভেলিং পাৰ্পজৰ কাৰণে, কাৰণ টিকেটটো বেলেগৰ নামত অলৰেডি দুমাহৰ আগত কাটি ৰখা আছিলে, টিকেট নাপায় কাৰণে। তো ট্ৰেভেলিং পাৰ্পজতে সিহঁতক পঠোৱা হৈছিলে এই আধাৰ কাৰ্ডত। এইটো শিকাইছিলে কোনে আপোনাক? শিকা বুলি নহয়, একচুৱেলি মই নিজে বনাই পাতি পঠাইছিলোঁ। সেইটো মোৰ এটা মিষ্টেক এটা হ'ল, সেইটো কাৰণে সিহঁতক নমাই দিয়া হৈছে। ছোৱালীবিলাকৰ যিমান আছে তেখেতৰ ফেমিলি মানুহে কৈছে যে না আমি গমেই নাপাওঁ। ফেমিলি মানুহ গম নাপালে এজনী ছোৱালী ইমান দূৰৰ পৰা, কোনোবা শিৱসাগৰৰ পৰা, কোনোবা ডিব্ৰুগড়ৰ পৰা, কোনোবা তিনিচুকীয়াৰ পৰা, ইমান দূৰৰ পৰা ঘৰত লাগেজ লৈ পিনি ঘৰৰ পৰা ওলাই যদি আহে, ডেফিনেটলি অৱগত হ'ব। এতিয়া যদি ইয়াত কোনোবা পেৰেণ্টছক যদি সোধা হৈছে পুলিচৰ ভয়ত বা কোনোবা কিবা ৰিজনত, হয়তো নাজানিব, নহ'ব পাৰে। আপুনি নিজে যিমান চালে চবৰে ঘৰত গৈ নিজে কথা পাতি লৈ আহি? নাই, ইয়াত বহুত আছে এনেকুৱা ছোৱালী আছে যোনে অলৰেডি আগতে ট্ৰেইনিং কৰি পিনি কাম কৰিব গৈছিলে, এতিয়া আকৌ ৰিজইনিং কৰিবৰ কাৰণে এতিয়া ট্ৰেভেলিং কৰিছে। এনেকুৱা আগতো আপুনি কৰিছে নেকি? নাই, এনেকুৱা ধৰণৰ হোৱা নাই। আমাৰ আগতে গভৰ্ণমেণ্ট ট্ৰেইনিং হয়, তাৰ থ্ৰুৱেদি যায়। এবাৰ CSR থ্ৰুৱেদি, এইটো প্ৰাইভেট ট্ৰেইনিং হয়, তো প্ৰাইভেটে দিয়ে। আৰু গভৰ্ণমেণ্ট ট্ৰেইনিং হ'লে উইথ ফৰ্মেলিটি আমি পঠোৱা হয়। CSR ট্ৰেইনিঙৰ কাৰণে উইথ আমি ফৰ্মেলিটি কৰিব নোৱাৰোঁ কাৰণে এনেকৈ পঠোৱা হৈছে। বাইদেউ ক'লে, তাৰপিছত হেৰি যে ছোৱালীকেইটাক ইয়াতে শিকাম, মই 3 মাহ কাৰণে শিকিব, তাৰপিছত আপুনি লৈ যাব পাৰে ঘৰত। যে বাহিৰত লৈ যাম বুলিতো আমাক কোৱা নাই। আমি সেইকাৰণে আকৌ আনি থ'লোঁ, ভাল কাম এটা শিকিবতো, পিছত তাই বিয়া চিয়া পাতিলে ভাল হ'ব বুলি। আমি নাজানো যে এনেকুৱা ব্যৱস্থাত পৰি যাব বুলি। বাইদেউ মানে কি নাম? স্বপ্না বুলি কয়। তাই মানে হেৰিটো হোষ্টেলটোৰ নামটো মই নাজানো খালি। কি শিকাবৰ কাৰণে আনিছিলে আপুনি? কাটিং শিকাবলৈ আনিছে। কেতিয়া ৰাখিছিলে? আমি আজি অহাকালি মংগলবাৰ দিনা ৰাতি 8টামান বজাতে এৰি থৈছোঁ। এতিয়া কি হ'ল? এতিয়া কৈছিলে যে বোলে বাহিৰত লৈ গৈছে বুলি ছোৱালীকেইটা আমাক ক'লে যে মা আমাৰ সেই ট্ৰেইনত উঠাইছে, আকৌ ডকুমেণ্টছবিলাক বোলে বেলেগ দিলে, আমাৰ দেউতাৰ নাম বেলেগ, আমাৰো নাম বেলেগ বোলে, আমাৰ নিজৰ নামকেইটা দিয়া নাই। আকৌ তিতি বাবু যেতিয়া চেকিং কৰিছে আমাক গালি পাৰিছে বোলে। চা না আমি কি কৰিম কি নাই। তেতিয়া আমি সুধিছোঁ যে বেটি বোলে তহঁতি নামি যা, ক'ৰবাত জেগা পালে ভাল টিউশ্যনত পালে, তিনিচুকীয়া টিউশ্যন পালে মানে তহঁতি ৰখি পিনে আৰু ছাইডত থাকি যাবি, কেতিয়াবা বাইদেউ সিহঁতি ধৰিও লৈ যাব পাৰে বুলি আমি ক'লোঁ। মই ইমানে বলবম যাম বুলি কৈছিলে দেই। বাইদেউ সদায় ফোন কৰি থাকে, গোটেই দিনটোতেই ফোন কৰি থাকে। তো মোক কামৰ পৰা আহিলোঁ, তেতিয়া ক'লে যে মা মই যে তিনিচুকীয়া যাম বুলি ক'লে। তো মই নেলাগে বুলি ক'লোঁ। নহয় বাইদেউ আজিয়ে মাতিছে বুলি ক'লে। তেতিয়া যে মই ক'লোঁ বাইদেউটো মোক ছোৱালীটোক হাতত ফোন কৰিলে, মোক দিলে ফোনটো আৰু ক'লে যে আজিয়ে থৈ আহিবি বুলি ক'লে। তো মই যে 8টা বজাত আহিলোঁ আৰু থৈ আহিলোঁ ছোৱালীটোক। তাৰপৰা
ক'লৈ লৈ গৈছিলে? তিনিচুকীয়াতে কাটিং শিকাম বুলি ক'লে। পাছত যে বেলেগ দিনা এই তামিলনাডুলৈ যাম বুলি ক'লে। তেতিয়া বাছত উঠিলে আৰু আকৌ আহি আমাৰ ছোৱালীটোক ফোন কৰিছিলে, মা বাছত উঠালে বাইদেউটো তামিলনাডু নিব বুলি ক'লে। তেতিয়া আধাৰ কাৰ্ডখিনি যে বেলেগ বেলেগ বনাই দিছে। এতিয়া কিমানগৰাকী ছোৱালী ধৰিলে? 30 গৰাকী বুলি কৈছিলে। আৰু লগত কাক ধৰিছে জানে নেকি? মইতো নাজানো ক'ৰ ছোৱালী হয়। আৰু তাহাঁতক লৈ যোৱা মানুহ ধৰিছে নেকি? ধৰিছে। কিমানজন ধৰিছে? 2টা মতা মানুহ ধৰিছে আৰু 4টা বাইদেউ ধৰিছে। আৰু এই যিটো আপোনাক কাটিং শিকাবৰ কাৰণে থৈছিলে, কিমান দিনৰ কাৰণে শিকিবৰ কাৰণে আহিছিলে তেওঁলোকে? 3 মাহ। শিকোৱা সময়ত কিবা পইচা লয় নেকি তেওঁলোকে? নলয়, খালি দিম বুলি কৈছিলে ইহঁতি। কিমানকৈ? মাহত 13,000।